হেল্ল' ভিউৱাৰ্ছ, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বনাব ওলাইছোঁ দহি বৰা। দহি বৰাৰ কাৰণে মোক প্ৰয়োজন হ'ব মাটি দাইল। গতিকে মই মাটি দাইলখিনি 2 ঘণ্টামান ভিজাই থৈছোঁ। এতিয়া মাটি দাইলখিনি মোৰ কোমল হৈ গৈছে আৰু ইয়াৰ এটা মই পেষ্ট বনাই ল'ম। এয়া হ'ল মাটি দাইলৰ পেষ্টখিনি। পেষ্টটো বনাওঁতে আপোনালোকে লক্ষ্য কৰিব যাতে পানী কম পৰিমাণে ব্যৱহাৰ কৰিহে আপোনালোকে যাতে মিক্সিত এইটো গ্ৰাইণ্ড কৰে। থিকনেছটো আপোনালোকৰ এনেকুৱা ধৰণৰ হ'ব লাগিব। এতিয়া মই এনেদৰে ৰুম টেম্পাৰেচাৰতে 3-4 ঘণ্টামানৰ কাৰণে ফাৰ্মেণ্ট হ'বৰ কাৰণে ৰাখি দিওঁ। এতিয়া মোৰ মাটি দাইলৰ পেষ্টখিনি ফাৰ্মেণ্ট হৈ গ'ল। এতিয়া মই ইয়াতে দিম প্ৰথমতে অকণমান বেকিং চ'ডা, বেছি নহয় অলপ। আৰু দিম অকণমান জিৰা মই খুন্দি থৈছিলোঁ, এয়া দি দিম। আৰু দিম অকণমান নিমখ। নিমখটো অকণমান কম পৰিমাণে দিব। এতিয়া গোটেইখিনি বস্তু মই ভালদৰে মিলাই ল'ম। আৰু মিলাওঁতে চাব যাতে ছেইম ডাইৰেকশ্যনতে আপোনালোকে মিলায়। অৰ্থাৎ মই যেতিয়া এনেদৰে কৰি আছোঁ এনেদৰে মিলাব লাগিব। তেতিয়া মিক্সাৰটোত এয়াৰটো আমি সোমাব দিব লাগিব। তেতিয়াহে আমাৰ দহি বৰাটো পাৰফেক্ট হ'ব। এতিয়া আমাৰ দহি বৰা মিক্সাৰটো যে পাৰফেক্ট হৈছে সেইটো আমি এটা চাই লওঁ। তাৰ কাৰণে মই বাতি এটাত অকণমান পানী লৈ লৈছোঁ। এতিয়া যদি পাৰফেক্ট হয় তেতিয়া চাব এই মিক্সাৰটো পানীত উপঙি যাব এইটো। গতিকে আমাৰ এই মিক্সাৰটো ৰেডি হৈ গৈছে দহি বৰাৰ কাৰণে। মই আৰু এটা আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া আমি ধুনীয়াকৈ বৰাকেইটা ভাজি লওঁ। এতিয়া মই কেৰাহীত ৰিফাইন তেল দি লৈছোঁ। তেলখিনি বেছি উতলিব নালাগে, মিডিয়াম হিট হোৱাৰ লগে লগে আমি অলপ অলপকৈ দি পেলাই ভাজিব লাগিব। এতিয়া মোৰ বৰকেইটা ভাজি হৈ গ'ল। এতিয়া মই এই বৰকেইটা 2-3 মিনিট সময়ৰ কাৰণে ঠাণ্ডা পানীত ভিজাই দিম। এই পৰ্যায়ত আপোনালোকে এনেদৰে ভাজি পলিথিনত বা টাইট কণ্টেইনাৰত ভৰাই 2 দিনৰ কাৰণে ৰাখি থ'বও পাৰে, কিন্তু তেতিয়া আপোনালোকে কুহুমীয়া গৰম পানীত ভিজাই ল'ব লাগিব। এনেদৰে মই গোটেইকেইটা বৰ পানীত দি দিছোঁ। এতিয়া মই বাতিত টেঙা দৈ লৈছোঁ। এই টেঙা দৈখিনি মই অকণমান পানী দি ভালকৈ ফেটি ল'ম। এতিয়া দৈত মই মিলাম অকণমান নিমখ, কেইচামুচমান চেনি, যিহেতু টেঙা দৈ হয়, আৰু দিম অকণমান জিৰা গুড়ি। পুনৰ মই অকণমান ব্লেণ্ডাৰেদি মাৰি লওঁ। এতিয়া মই বৰকেইটা এটা এটাকৈ এনেদৰে উঠাই লৈ এনেকৈ হাতেদি অকণমান চেপি দৈত দি দিম। এতিয়া মই ভালদৰে বৰকেইটা দৈত ভিজাই দিলোঁ আৰু ওপৰত মই অকণমান জিৰা গুড়ি আৰু কাশ্মীৰী ৰেড মিৰ্চ পাউডাৰ দিছোঁ। এনেদৰে আমি ঠিক আধা ঘণ্টামান ৰাখি থ'ম আৰু তাৰপিছত আমাৰ দহি বৰা খাবৰ বাবে ৰেডি হৈ যাব। আজি আমাৰ এই ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে আমাৰ চেনেলটো আপোনালোকে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু লগতে কমেণ্ট বক্সত আপোনালোকৰ মতামতসমূহ কমেণ্ট কৰিব। থেংক ইউ।